বাংলায় গ্রাম্য চিকিৎসালয় সহযোগিতাবাদ এবং আমার আন্দোলন চলিছে চলিবই। লক্ষাধিক মানুহৰ বাংলা চহৰৰ গ্রাম্য চিকিৎসালয় নিতাবাদ এবং আমার আন্দোলন চলিছে মহিলা সংস্কৃতি সংগঠন জিন্দাবাদ 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 মহিলা সংস্কৃতি সংগঠন জিন্দাবাদ 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 বাংলা শহরের এক সপ্তাহ গ্রাম্য চিকিৎসালয় নিতাবাদ এবং আমার আন্দোলন চলিছে চলিবই। বাংলা শহরের এক সপ্তাহ গ্রাম্য চিকিৎসালয় নিতাবাদ এবং আমার আন্দোলন চলিছে চলিবই। ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ অল ইন্ডিয়া মহিলা সাংস্কৃতিক সংগঠন জিন্দাবাদ। বাংলা শহরের লক্ষাধিক মানুহৰ একমাত্ৰ গ্ৰাম্য চিকিৎসা অসামৰিক চিকিৎসালয় ৰূপান্তৰিত কৰা আমাৰ গণ আন্দোলন চলিছে চলিব। কিন্তু 100খন যুক্ত বিচনা যে হ'ব তাৰ কোনো পৰিকল্পনা নাই। কি বিশেষজ্ঞ থাকিব, কি ডিপাৰ্টমেণ্ট থাকিব, কিমানজন ডক্তৰ থাকিব, এইবিলাক একো নাই। কিন্তু ঘোষণা কৰিছে কেৱল 100খন বিচনা হেনো হ'ব। আমি জানো যে টংলা উত্তৰাঞ্চলৰ একমাত্ৰ চিকিৎসা কেন্দ্ৰ, গ্ৰাম্য চিকিৎসা কেন্দ্ৰ এই যে টংলা হস্পিটেল, এই হস্পিটেলত সাধাৰণ ন্যূনতম অকমানো ট্ৰিটমেণ্ট জনসাধাৰণে নাপায়, চিকিৎসা নাপায়। এই ক্ষেত্ৰত এই যে 100খন বিচনা দিব, মডেল হস্পিটেল হ'ব, এই যে আৱাজবিলাক উঠোৱা হৈছে, হস্পিটেলখন ইয়াৰ পৰা স্থানান্তৰিত কৰা হ'ব। এই হস্পিটেল কৰাৰ কাৰণে 59 বিঘা মাটি লাগে, 69 বিঘা মাটি লাগে। এই আৱাজবিলাক উঠি আছে। আই মাতৃসকল, বন্ধুসকল, আমি কওঁ যে লক্ষ লক্ষ মানুহৰ এই যে লক্ষাধিক মানুহ আমি বাস কৰোঁ, আমি মানুহ, আমি জন্তু জানোৱাৰ নহয়। আমি মানুহ হিচাপে আজি যি চিকিৎসা, এই চিকিৎসা হৈছে মানুহৰ এটা মৌলিক অধিকাৰ। এই অধিকাৰৰ ফালৰ পৰা আমি দাবী কৰি আছো যে য'ত এতিয়া হস্পিটেলখন আছে, এই হস্পিটেলত 16 বিঘা মাটি আছে। এই 16 বিঘা মাটিত যদি বিজ্ঞানসন্মতভাৱে যদি কংক্ৰিট বিল্ডিং কৰে, তলত যদি পাৰ্কিং ব্যৱস্থা কৰে, তাতেই আচলতে 100খন বিচনা হয়। কিন্তু দুখৰ বিষয়, আমাৰ কিছুমান মানুহে যে 59 বিঘাত মাটিত লৈ যাব হস্পিটেলখন, আৰু দ্বিতীয়তে ইয়াতে কি হ'ব, 2জন নাৰ্ছ দি এই হস্পিটেলখন থাকিব। এই কথাটো আমি জনসাধাৰণে আৰু আমিও সহজে মানি ল'ব পৰা নাই। সেইকাৰণে আমি আজি আন্দোলনৰ আমি অসামৰিক চিকিৎসালয়, এই যে চিভিল হস্পিটেল হ'লেহে যে সকলোখিনি সুবিধা থাকিব, ডিপাৰ্টমেণ্ট থাকিব, ডক্টৰছ থাকিব, বিভাগীয় ডক্টৰ থাকিব, সেইকাৰণে আমি 200খন বিচনাযুক্ত চিভিল হস্পিটেললৈ ৰূপান্তৰিত কৰক। এই দাবী কাৰ্য অভিৱৰ্তন এখন হৈছে। এই অভিৱৰ্তনত যিটো পাব্লিক কমিটি হ'ল, এই পাব্লিক কমিটি, জনসাধাৰণৰ কমিটিয়ে ঘাটে ঘাটে আন্দোলন আগবঢ়াই লৈ যাব। আগত দিনত দুৰ্বল গণতান্ত্ৰিক আন্দোলন কৰিব, তেতিয়ালৈকে হস্পিটেল, 200খন বিচনাযুক্ত হস্পিটেল, অসামৰিক চিকিৎসালয় নিদিয়ে, তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব। সেইকাৰণে আজি এই অভিৱৰ্তনত আপোনালোকে বহুতো দূৰ দূৰণিৰ পৰা অশেষ কষ্ট কৰি ঘৰৰ কাম আপোনালোকৰ আছে, কাৰোবাৰ ল'ৰা ছোৱালী আছে, কাৰোবাৰ ধান কাটিব আছে। আমি বহুত কষ্ট কৰি এই অভিৱৰ্তনত উপস্থিত থাকি এই অভিৱৰ্তন আপোনালোকে সফল কৰিলে। আৰু যিসকলে আহিব পৰা নাই, তেওঁলোকেও আমাক মৰেল ছাপোৰ্ট দিছে যে আহিব পৰা নাই সঁচা, কিন্তু তেওঁলোকে দূৰৰ পৰাই সমৰ্থন জনাইছে। গতিকে আপোনালোকক আমি এই অভিৱৰ্তন যে সফল কৰিছে, এই অভিৱৰ্তন সফল কৰাৰ কাৰণে আন্তৰিক অভিনন্দন জনাইছো। অশেষ কষ্ট কৰি আপোনালোকে এই মিছিল কৰিছে, আপোনালোকৰ দায়িত্ব আদায়ৰ কাৰণে, আপোনালোকে নিজৰ কাৰণে কৰিছে। আজি আপোনালোকে সাধাৰণ চিকিৎসাখিনিৰ পৰা বঞ্চিত হয়,
তেতিয়াহ'লে এই চিকিৎসাখিনিয়েইতো আমি কাঢ়ি অনাৰ কাৰণে এই কষ্টটো কৰিছো। তেতিয়াহ'লে এইটোত কাৰো ক্ষোভ বিক্ষোভ থাকিব নালাগে। গতিকে আমি অশেষ কষ্ট কৰিছে আপোনালোকে এই অভিৱৰ্তনত থাকিল, তাৰ কাৰণে আমি অভিনন্দন জনাইছো। আৰু আগত দিনত যিবিলাক আন্দোলন হ'ব, এই আন্দোলনত আজি যদি আমি 300 মানুহ হৈছো, কালিলৈকে আমি 1000 মানুহ ৰাজপথত নমাম। এই পণ লৈ আপোনালোকে ঘৰলৈ উভতি যাব। আৰু অনাগত দিনত যেতিয়ালৈকে আমি হস্পিটেল নাপাওঁ, তেতিয়ালৈকে আমাৰ আন্দোলন, আমি ৰাজপথত যদি বহি থাকিব লাগে, আমি ৰাজপথত বহি থাকিম। এই পণ লৈ আপোনালোকে ঘৰলৈ যাব। আৰু আমি আমাৰ সংগঠন দুটাই যি আপোনালোকক আহ্বান কৰিছিলো, আপোনালোকে যে আহিলে, গতিকে তাৰ কাৰণে আমি বৈপ্লৱিক আমি অভিনন্দন জনাইছো। আৰু জনায়ে আজি আমি ইয়াতে অভিৱৰ্তনৰ যিটো শেষ কাৰ্যসূচী দিছিল শোভাযাত্ৰা, এইটো আমি ইমানতে শেষ কৰিছো। আৰু আপোনালোকক অভিনন্দন জনাই মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছো। আৰু আমাৰ কাৰ্যসূচী ইমানতে শেষ হৈছে।